हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरबार मोर यूट्यूब चैनेलर अन्य एटा भिडिओলৈ स्वागतम जनाइछु। আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিশ কমান্ডো বেটেলিয়নৰ কাটঅপৰ ওপৰত। আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল কাটঅপৰ ওপৰত ভিডিও লাগে কাটঅপৰ ওপৰত ভিডিও লাগে আৰু যি সকল ব্যক্তিয়ে কাটঅপৰ ওপৰত ভিডিও লাগে বুলি কৈছিল আপোনালোকৰ কাৰণে ভিডিওটো বনাই দিছো। যদি এই ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যেতিয়াই মই ভিডিও দিওঁ তেতিয়াই আপোনালোকে সোনকালে চাব পাৰিব। তো প্ৰথম কথা কৈছো যে কাটঅপটো হল কোনেও ক'ব নোৱাৰি, তথাপিতো যেহেতু ভ্যাকেন্সিজ কম গতিকে কাটঅপটো এক্সপেক্টেড কৰি এটা মই কম ভিডিওটোত আপোনালোকৰ যদিহে আপোনালোকৰ কাৰোবাৰ মাৰ্কতকৈ মই বেছিকৈ কৈ দিওঁ মই ক্ষমা বিচাৰিছোঁ। যেহেতু আপোনালোকে গম পাইছে যোৱা এসপ্তাহ মানৰ আগত ABUBৰ ইমান ভ্যাকেন্সি থকাৰ পিছতো বহুত কাটঅপ গৈছে, গতিকে কিমান মান যাব পাৰে তাৰ ওপৰত আমি ভিডিওটোত কথা পাতিম। গতিকে ভিডিওটো শেষলৈকে চাব, আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব বুলি ভাবো। যেহেতু সাইকোমেট্ৰিক টেষ্টলৈ বেছি সময় নাই, যিসকল কেণ্ডিডেটৰ ভাল মাৰ্কছ আছে ভালদৰে আপোনালোকে সাইকোমেট্ৰিক টেষ্টলৈ ৰেডি থাকক। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকে যি কাষ্টে হওক প্ৰথম কথা কৈছোঁ মই কাষ্ট ওয়াইজটো আপোনালোকে কিছুমান পদ আছে গম পাইছে আৰু টি ট্ৰাইবছ আৰু আদিবাসীসকলৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে আপোনালোকে নিজে গম পাইছে। গতিকে 164ত 3% ৰিজাৰ্ভেশ্যন কিমান পৰে আপোনালোকে নিজে ক্যালকুলেট কৰি চাব আদিবাসী আৰু টি ট্ৰাইবছ সকলে। আৰু প্ৰথম কথা হ'ল আপোনালোকে যি কাষ্টে হওক যদিহে আপোনাৰ 70+ আছে আপোনাৰ কোনো চিন্তা কৰাৰ কথাই নাই, আৰু যদিহে 69 আছে 68 আছে 67 আছে আপোনালোকৰ চিন্তা কৰিবলগা কথা নাই। প্ৰথম কথা হ'ল যে যিসকলে 65 বা 64 পাইছে তেওঁলোকক মই বেয়া মাৰ্কছ পাইছে বুলি কোৱা নাই, তথাপিতো যেহেতু ভ্যাকেন্সি কম আপোনালোকে গম পাইছে 1:2 ৰেচিঅ'ত মাতিব, মানে এটা পদৰ ঠাইত দুজনকৈ মাতিব। গতিকে 164 × 2 মানে 328টা কেণ্ডিডেট মাতিব অল আসামত ভাইভা টেষ্টলৈ। গতিকে কাটঅপটো অলপ বেছি যাবই, তো মই কাকো ডিমোটিভেট কৰিব বিচৰা নাই, তথাপিতো আপোনালোকে গম পাইছে ABUBত যিহে কাটঅপ গ'ল এইবাৰো যাব। গতিকে আপোনালোকৰ যদি 67টো আশা আছে বাৰু, 67ৰ পৰা মই ধৰিছোঁ 69লৈকে থাকিলেতো বহুত ভাল। আৰু যদিহে আপোনালোকৰ 70+ আছে আপোনালোকৰ UR কেটেগৰীত আহিব। আৰু এটা প্ৰথম কথা মেইন কথা হ'ল যে আপোনালোকৰ ফিজিকেলত মাৰ্কছ থাকিলে নহ'ব, আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টতো ভাল মাৰ্কছ পাব লাগিব। যেহেতু কম্পিটিশ্যনটো হাই, বহুতো কেণ্ডিডেটে ভাল মাৰ্কছ পাইছে, আপোনালোকে সাইকোমেট্ৰিক টেষ্টতো ভাল এটা মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোকৰ কামাণ্ডো হ'বলৈ পাৰিব। গতিকে প্ৰথম কথা হ'ল যে মই কৈছোঁৱে কাকো মই ডিমোটিভেট কৰিব বিচৰা নাই। গতিকে কোনোবা 65ও পাব পাৰে 64ও পাব পাৰে 66ও পাব পাৰে, হয়তো 66ৰ পৰাও মাতিব পাৰে, তথাপিতো সিভাগে চালে 66টো নাহিব পাৰে বুলি মানে ভাবিব পাৰি, মানে যেহেতু কেণ্ডিডেট একেবাৰে কম মানে ভ্যাকেন্সিটো কম 1:2কে মাতিব যিহেতু। গতিকে যিসকল কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্টলৈ কোৱালিফাই কৰিব সকলোকে মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ভালদৰে আপোনালোকে সাইকোমেট্ৰিক টেষ্টলৈ ৰেডি থাকিব। বিভিন্ন ধৰণৰ ইজি কুৱেশ্যনো সুধিব পাৰে, টান কুৱেশ্যনো সুধিব পাৰে, গতিকে ভয় ভাৱটো নল'ব। গতিকে মই ইয়াকে কৈছোঁ প্ৰথমতে আপোনালোকক শুভেচ্ছা জনাইছোঁ যিসকল কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্টলৈ কোৱালিফাই কৰিব। তো আপোনালোকে গম পাইছে কাটঅপটো কিমান যাব পাৰে। কাষ্ট ওয়াইজ আপোনালোকে জানে 20টা 25টা 30টা তেনেকৈ ৰিজাৰ্ভেশ্যনৰ পোষ্ট আছে। UR কেটেগৰীত আপোনালোকৰ 77টা আছে, তথাপিও মই এটা এক্সপেক্টেড কৰিছোঁ যে অনুমানিক মোৰ মতে যদিহে UR কেটেগৰীটোত আপোনালোকৰ যদি 69 যদি মাৰ্কছ আছে আপোনালোকৰ UR কেটেগৰীৰ চান্স থাকিব পাৰে। যেহেতু 68 to 69 কেণ্ডিডেট মানে মাৰ্কছ পোৱা কেণ্ডিডেট আপোনালোকৰ 40-50 জনমান হ'ব পাৰে। তাৰপিছত 70+ পোৱা আপোনালোকৰ 72 বা 70+ পোৱা 71 73 74 পইণ্ট কিমানটো আহিছে। আৰু যদিহে 70+ পোৱা আপোনালোকৰ কেণ্ডিডেট 12-15 জনমান থাকিব পাৰে, তথাপিতো আপোনালোকৰ মই সেইটোৱে কৈছোঁ 68 to 69 আপোনালোকৰ একদম মানে ভাল চান্স। 69টো আপোনালোকৰ UR কেটেগৰীত আহিব পাৰে। ফাইনেল চিলেকশ্যনটো মই নাই কোৱা সাইকোমেট্ৰিক টেষ্টটো, তথাপিতো আপোনালোকৰ সেইটোৱে কৈছোঁ। যদিহে কাৰোবাৰ 66 আছে মই বেয়া মাৰ্কছ বুলি কোৱা নাই, মই প্ৰথমতেই কৈছোঁ আপোনালোকৰ কিন্তু ভ্যাকেন্সিটো কম কাৰণেহে আপোনালোকে সেইটো বেয়া মাৰ্কছ বুলি মানে কম মাৰ্কছ বুলি ভাবিব লাগিব, নহ'লে 66টো অলপ মাৰ্ক নহয়, বহুত কষ্ট কৰিছে 66 বা 65 পোৱা কেণ্ডিডেটসকলে। গতিকে ইয়াকে কৈছোঁ যিসকল কেণ্ডিডেটৰ মাৰ্কছ মই বেছিকৈ কৈছোঁ তেওঁলোকক মই ক্ষমাপ্ৰাৰ্থী বিচাৰিছোঁ যে আপোনালোকৰ হয়তো ভুল নুবুজিব। মই যেহেতু ভ্যাকেন্সিটো কম কাৰণে কাটঅপটো অলপ বেছি যাব বুলি কৈছোঁ, গতিকে কাটঅপটো কোনেও ক'ব নোৱাৰে, তথাপিতো ভ্যাকেন্সিটো লৈ আৰু এটা আনুমানিক ধৰিছোঁ আৰু
বহুতেই যিহেতু আৰু কিছুমানে গালিও দিয়ে কাটঅফৰ ওপৰত ভিডিঅ' বনালে তো বেছিভাগ মানুহে কাটঅফৰ ওপৰত ভিডিঅ' লাগে বুলি কোৱাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যদিহে এতিয়ালৈকে ভিডিঅ'টো চাই আছে কমেণ্ট বেক কৰিব মানে কমেণ্ট এটা কৰিব ভাল হৈছে নে বেয়া হৈছে নাই বেয়া কৈছোঁ নে ভাল কৈছোঁ গতিকে ইয়াকে কৈছোঁ যদিহে আপোনালোকৰ 68 বা 69 আছে চিন্তা কৰাৰ কথা নাই চাগে তাৰপিছত যদি 70+ আছে কোনো কথাই নাই 70+ আপোনালোকৰ আৰামছে চাকৰি পাব যদিহে সাইকোমেট্ৰিক টেষ্টত ভাল কৰে গতিকে 68 69 যদিহে মাৰ্ক আছে আপোনালোকৰ চিন্তা কৰা কোনো কথা নাই আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে যিকোনো কুৱেশ্যন আপোনালোকে মনলৈ আনক নিজে ভাবি নিজে মনত কিবা মানে ক্যালকুলেটিং কৰক আৰু মাইণ্ডত ক্যালকুলেটিং কৰক যেহেতু ভাইভা টেষ্টলৈ বেছি সময় নাই আপোনালোকৰ 27 তাৰিখ আহিবই আপোনালোকৰ কাট অফ মাৰ্ক মুকলি কৰিবই গতিকে যিসকল ক্যান্ডিডেটে মই আগতীয়াকৈ ক'লোৱে যিসকল ক্যান্ডিডেটে সাইকোমেট্ৰিক টেষ্টলৈ কোৱালিফাই কৰিব সকলোকে শুভেচ্ছা জনাইছোঁ ভালদৰে সাইকোমেট্ৰিক টেষ্ট দিব বা ভাইভা টেষ্ট দিব গতিকে কাট অফ বুলি হেতুৱে কৈছোঁ বহুতে কাট অফৰ ভিডিঅ' লাগে বুলি কৈ আছিলে যদিহে 68 69 70+ তো নালাগে 67 পৰাও আহিব পাৰে কিছুমান কাষ্টত গতিকে 66 67 68 66 to 70 ভিতৰত থাকিলে ভাল আৰু কিছুমান অৰ্থাৎ মানে 66 বোৰ আপোনাৰ SC আহিব পাৰে আৰু STH আহিব পাৰে কিন্তু হাই কাট অফ যাব STP কাট অফ যাব হাই কাট অফ তো STP যাব তাৰপিছত আপোনালোকৰ তেনেকৈ OBC তেনেকৈ জেনেৰেল যাব তেনেকৈ কিন্তু তথাপিও কিছুমানে কৈছিলে জেনেৰেলতে কেনেকৈ STP কাট অফ যাব পাৰে বুলি আপোনালোকে নিজে দেখিছে কেনেকৈ STP ক্যান্ডিডেটে মাৰ্কস পাইছে গতিকে জেনেৰেল STP কোনো এতিয়া পাৰ্থক্য নাই STP ক্যান্ডিডেটে বেছি মাৰ্ক পায় গতিকে কাট অফ ফিজিকেলত STP বেছি কৈছে গতিকে ইয়াকে কৈছোঁ মই কাষ্ট ওয়াইজ কাকো দুখ দিয়া নাই বা কোনোবা কাষ্ট কম মাৰ্ক পায়ো চাকৰি পাইছে বুলি বা চাকৰি পায় বুলি কোৱা নাই তথাপিতো STP কাট অফ তো বেছি যায় ফিজিকেলত ইয়াকে কৈছোঁ কাট অফ তো যদি কিছু কাষ্টত 66 ৰ পৰা আহিব বা 67 ৰ পৰা আহিব কিন্তু STP তো 67 to 70 ভিতৰত ধৰিছোঁ গতিকে ইয়াকে ক'লো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু লগ পাম ধন্যবাদ জয় অসম